নমস্কাৰ ছাত্ৰছাত্ৰীসকল স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আজিৰ ভিডিঅ'টিত ক্লাছ 9ৰ ছ'চিয়েল চায়েন্স ছাবজেক্টৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ MCQ কুৱেশ্যনসমূহ আলোচনা কৰা হৈছে তেন্তে আহক পালন নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 1 ভাৰতবৰ্ষত প্ৰৱেশ কৰা মানুহৰে কোনে পোনপ্ৰথমে বাটকটীয়াৰ ভূমিকা লৈছিল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পৰ্তুগীজ নাৱিক ভাস্কো দা গামাই পোনপ্ৰথমে ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 2 কোনজন ব্ৰিটিছ ভাইচৰয়ৰ কাৰ্যকালত ভাৰতীয় লোকসেৱা পৰীক্ষাৰ বয়স 21 বছৰৰ পৰা 19 বছৰলৈ হ্ৰাস কৰিছিল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি লৰ্ড লিটনৰ কাৰ্যকালত ভাৰতীয় লোকসেৱাৰ পৰীক্ষাৰ বয়স 21 বছৰৰ পৰা 19 বছৰলৈ হ্ৰাস কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 3 আনন্দ মঠ উপন্যাসৰ ৰচয়িতা কোন আছিল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে আনন্দ মঠ নামৰ উপন্যাসখন ৰচনা কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 4 বায়ুমণ্ডলৰ কোনটো স্তৰত ওজন স্তৰটো থাকে ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি ষ্ট্ৰেটোস্ফিয়াৰ স্তৰত ওজন স্তৰটো থাকে নেক্সট কুৱেশ্যন নম্বৰ 5 প্লাৱনভূমি সাধাৰণতে ক'ত গঠন হয় ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি নদীৰ দুয়ো পাৰত প্লাৱনভূমি গঠন হয় নেক্সট কুৱেশ্যন নম্বৰ 6 তলত উল্লেখ কৰা কোনটো বৈশিষ্ট্য হাৰিকেন বতাহৰ লগত সংলগ্ন নহয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কাৎচিত অনুভূত হয় বাকি আটাইবোৰ হাৰিকেনৰ বৈশিষ্ট্য অপশ্যন ডি ইয়াতে কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 7 কোনজন আহোম স্বৰ্গদেৱে পোনপ্ৰথমবাৰৰ বাবে ইংৰাজক অসমলৈ আমন্ত্ৰণ জনাইছিল ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি গৌৰীনাথ সিংহই পোনপ্ৰথমবাৰৰ বাবে ইংৰাজক অসমলৈ আমন্ত্ৰণ জনাইছিল নেক্সট কুৱেশ্যন নম্বৰ 8 অসমত ক্ৰান্তীয় ঘূৰ্ণী বতাহক কি নামেৰে জনা যায় এইটো একেবাৰে সহজ কুৱেশ্যন ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ বৰদৈচিলা অসমত ক্ৰান্তীয় ঘূৰ্ণী বতাহক বৰদৈচিলা নামেৰে জনা যায় নেক্সট কুৱেশ্যন নম্বৰ 9 কিমান চনত অমৰ্ত্য সেনে অৰ্থনীতি বিজ্ঞানৰ বাবে নোবেল পুৰস্কাৰ লাভ কৰিছিল ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি 1998 চনত 1998 চনত অমৰ্ত্য সেনে অৰ্থনীতি বিজ্ঞানৰ বাবে নোবেল পুৰস্কাৰ লাভ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 10 ভাৰতত নিৰ্বাচন পতাৰ বাবে কোন দায়বদ্ধ ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি দি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া বা ভাৰতীয় নিৰ্বাচনী আয়োগ ভাৰতত নিৰ্বাচন পতাৰ বাবে দায়বদ্ধ গতিকে অপশ্যন বি ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি নেক্সট কুৱেশ্যন নম্বৰ 11 মটক ৰাজ্য সৃষ্টি হৈছিল দেশ আৰু দেশৰ মাজত হোৱা চুক্তিৰ ফলস্বৰূপে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মটক ৰাজ্য সৃষ্টি হৈছিল পূৰ্ণানন্দ বৰাগোহাঁই আৰু সৰ্বানন্দ সিংহৰ মাজত হোৱা চুক্তিৰ ফলস্বৰূপে গতিকে অপশ্যন চি ইয়াতে কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 12 তলৰ কোনটো গৌণ বায়ু প্ৰবাহ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পছোৱা বতাহ হৈছে এক ধৰণৰ গৌণ বায়ু প্ৰবাহ নেক্সট কুৱেশ্যন নম্বৰ 13 বেংকত মজুত থকা 1 লাখ টকাৰে যন্ত্ৰপাতি কিনি বস্তু উৎপাদনৰ এটা কাৰখানা প্ৰতিষ্ঠা কৰাত ব্যৱহাৰ কৰা হয় ই হৈছে এক ধৰণৰ ইনভেষ্টমেণ্ট বা বিনিয়োগ গতিকে অপশ্যন বি ইয়াতে কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 14 বহনক্ষম উন্নয়ন আটাইতকৈ দৰকাৰী হয় ইয়াতে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি নন অফ দি এবভ অৰ্থাৎ ওপৰৰ এটা নহয় বহনক্ষম উন্নয়ন বৰ্তমান প্ৰজন্ম আৰু ভৱিষ্যত প্ৰজন্ম দুয়োটাৰ বাবে অতি দৰকাৰী হয় ওকে গতিকে ইয়াতে অপশ্যন ডিটো কাৰেক্ট এনচাৰ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 15 তিনিচুকীয়াৰ পুৰণি নাম আছিল ইয়াতে কাৰেক্ট এনচাৰ হ'ব বেংমৰা তিনিচুকীয়াৰ পুৰণি নাম আছিলে বেংমৰা নেক্সট 16 নম্বৰ কুৱেশ্যন 1923 চনত ব্ৰিটিছ চৰকাৰে লি আয়োগ গঠন কৰিছিল লি আয়োগ জড়িত আছিল লি আয়োগ লোকসেৱা লগত অৰ্থাৎ চিভিল ছাৰ্ভিচৰ লগত জড়িত আছিল অপশ্যন চি ইয়াতে কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 17 কুৰংগ নয়নী এগৰাকী ইয়াতে কাৰেক্ট এনচাৰ হ'ব এগৰাকী মণিপুৰৰ ৰাজকুঁৱৰী আছিল অপশ্যন ডি ইয়াতে কাৰেক্ট এনচাৰ হ'ব কুৰংগ নয়নী এগৰাকী মণিপুৰী ৰাজকুঁৱৰী আছিল কুৱেশ্যন নম্বৰ 18 এন এছে অন দি নেচাৰ এণ্ড ছিগনিফিকেন্স অফ ইকনমিক চায়েন্স গ্ৰন্থখনৰ ৰচক কোন গ্ৰন্থখনৰ ৰচক হৈছে লায়নেল ৰবিন্স অৰ্থাৎ অপশ্যন বি ইয়াতে কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 19 তলৰ কোনগৰাকী প্ৰেচিডেঞ্চি কলেজৰ ছাত্ৰ নাছিল ওকে ইয়াতে নাছিল হ'ব লাগিছিলে ইয়াতে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মহাত্মা গান্ধী প্ৰেচিডেঞ্চি কলেজৰ ছাত্ৰ নাছিল নেক্সট কুৱেশ্যন নম্বৰ 20 তলৰ ফটোখন চিনাক্ত কৰা ইয়াতে কাৰেক্ট এনচাৰ হ'ব
অপশ্যন এ ইনচেলবাৰ্গ এই ফটোখন হৈছে ইনচেলবাৰ্গৰ ফটো নেক্সট কুৱেশ্যন নম্বৰ 21 কোনখন দেশত একদলীয় ব্যৱস্থা আছে এইটো একেবাৰে সহজ কুৱেশ্যন অপশ্যন এ চাইনা ইয়াতে বা চীন দেশত একদলীয় ব্যৱস্থা আছে অপশ্যন এটো ইয়াতে কাৰেক্ট এনসাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 22 জনমৰি আয়ৰ সূত্ৰটো কি ইয়াতে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ৰাষ্ট্ৰীয় আয় দেশৰ মুঠ জনসংখ্যাৰে হৰণ কৰিলে আমি জনমৰি আয় পাম গতিকে অপশ্যন বি ইয়াতে কাৰেক্ট এনসাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 23 ক্ৰম অনুসৰি সজাব দিছে কুৱেশ্যন নম্বৰ 23 ক্ৰম অনুসৰি যদি সজাও ইয়াতে মুছলিম লীগ গঠন কৰা হৈছিলে 1906 চনত স্বৰাজ পাৰ্টি গঠন কৰা হৈছিলে 1923 চনত নেশ্যনেল কংগ্ৰেছ 1885 চনত তাৰপিছত হিন্দু মহাসভা 1915 চনত আছিল চাগে গতিকে এনেকৈ যদি চাওঁ পোনপ্ৰথমে আহিব তোমালোকৰ ভাৰতীয় জাতীয় কংগ্ৰেছ 3 নম্বৰটো তাৰপিছত আহিব তোমালোকৰ মুছলিম লীগ 2 নম্বৰটো আৰু তাৰপিছত আহিব তোমালোকৰ হিন্দু মহাসভা 4 নম্বৰটো আৰু একেবাৰে শেষত আহিব 1 নম্বৰটো গতিকে ইয়াতে এনেকৈ চালে অপশ্যন বি টো তোমালোকৰ কাৰেক্ট এনসাৰ হ'ব গতিকে অপশ্যন বি ইয়াতে কাৰেক্ট এনসাৰ হ'ব ওকে এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 24 কুৱেশ্যন নম্বৰ 24 টোৰ তোমালোকৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ নেক্সট কুৱেশ্যন নম্বৰ 25 দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটোৱে মূলতঃ কোনকেইটা দিশ সামৰি লয় ইয়াতে যদি চাবলৈ যাওঁ বাস্তৱিকতাক স্বীকাৰ কৰে অপশ্যন 1 তাৰপিছত আকৌ সম্পদৰ সৰ্বোত্তম প্ৰয়োগ এইটো কৰে গতিকে ইয়াতে কাৰেক্ট এনসাৰটো হ'ব তোমালোকৰ 1 আৰু 2 কোনটো অপশ্যনত আছে 1 আৰু 2 তোমালোকৰ অপশ্যন বিত আছে গতিকে অপশ্যন বিটো ইয়াতে কাৰেক্ট এনসাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 26 তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি উলিয়াব দিছে গতিকে আমি মিলাই দিওঁ ৰাজা ৰামমোহন ৰায়ে তোমালোকৰ ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল দয়ানন্দ সৰস্বতীয়ে তোমালোকৰ আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল কেশৱ চন্দ্ৰ সেন তোমালোকৰ প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল আৰু স্বামী বিবেকানন্দই তোমালোকৰ ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল গতিকে এটো 4 তোমালোকৰ বিটো 3 এটো 4 বিটো 3 আৰু সিটো 2 এটো 4 বিটো 3 এটো 4 বিটো 3 সিটো 2 ডিটো 1 গতিকে অপশ্যন এ ইয়াতে কাৰেক্ট এনসাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 27 তলত দিয়া বায়ুমণ্ডলৰ স্তৰসমূহ ক্ৰম অনুসাৰে সজালে তোমালোকৰ অপশ্যন এ টো ইয়াতে কাৰেক্ট এনসাৰ হ'ব প্ৰথমতে ট্ৰপোস্ফিয়াৰ তাৰপিছত ষ্ট্ৰেটোস্ফিয়াৰ তাৰপিছত মেছোস্ফিয়াৰ তাৰপিছত থাৰ্মোস্ফিয়াৰ আৰু ইয়াৰ একেবাৰে শেষৰ স্তৰটো হৈছে এক্সোস্ফিয়াৰ গতিকে অপশ্যন এ ইয়াতে কাৰেক্ট এনসাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 28 তলত দিয়া কাৰো অৱয়ৱবোৰ মিলোৱা যদি মিলাব যাওঁ নদীয়ে কি সৃষ্টি কৰে তোমালোকৰ নদীৰ ফলত তোমালোকৰ প্লাবন ভূমিৰ সৃষ্টি হয় ফ্লাড প্লেইন তাৰপিছত ওৱাইণ্ডে তোমালোকৰ বালিৰ পাহাৰৰ সৃষ্টি কৰে গ্লেচিয়াৰে তোমালোকৰ জঙা শৃংগৰ সৃষ্টি কৰে তোমালোকৰ তাৰপিছত সাগৰৰ ঢৌৱে উপকূলৰ সৃষ্টি কৰে ওকে গতিকে এনেকৈ যদি চাব যাওঁ তোমালোকৰ কাৰেক্ট এনসাৰটো হ'ব এটো মিলি আছে তোমালোকৰ প্লাবন ভূমিৰ লগত এটো 3 তাৰপিছত বিটো 4 এটো 3 বিটো 4 সিটো তোমালোকৰ 2 আৰু ডিটো একেবাৰে 1 ডিটো 1 গতিকে তেনেকৈ ডিটো 1 কোনটোত আছে তোমালোকৰ ডিটো 1 তিনিটা আছে এটো 3 গতিকে অপশ্যন ডিটো তোমালোকৰ ইয়াতে কাৰেক্ট এনসাৰ হ'ব গতিকে অপশ্যন ডি তোমালোকৰ কাৰেক্ট এনসাৰ হ'ব ওকে কুৱেশ্যন নম্বৰ 29 ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ইয়াৰ কাৰেক্ট এনসাৰ হ'ব উমেশ চন্দ্ৰ বেনাৰ্জী অপশ্যন এ নেক্সট কুৱেশ্যন নম্বৰ 30 ইংলেণ্ডৰ সাধাৰণ নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথমজন ভাৰতীয় কোন আছিল ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি দাদাভাই নৌৰোজী নেক্সট 31 নম্বৰ কুৱেশ্যন মায়ামৰা সত্ৰ কোন সংহতিৰ অন্তৰ্ভুক্ত আছিল ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি কাল সংহতিৰ অন্তৰ্ভুক্ত আছিল নেক্সট কুৱেশ্যন নম্বৰ 32 এক প্ৰকাৰৰ ভূ অৱয়ব য'ত দীঘলীয়া হীৰা আৰু অগভীৰ দীঘলীয়া গাঁত থাকে ইয়াক কোৱা হয় ইয়াৰডাং অপশ্যন এ ইয়াতে কাৰেক্ট এনসাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 33 পাৰ্শ্বখনৰ নদীৰ কোনটো কাৰ্যৰ ফলত সৃষ্টি হয় ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন এ ইৰোচন বা খনন নেক্সট কুৱেশ্যন নম্বৰ 34 গোলকীয় উত্তাপ বৃদ্ধিৰ মূল কাৰণ হ'ল এইটো একেবাৰে সহজ কুৱেশ্যন অপশ্যন বি কাৰেক্ট এনসাৰ হ'ব কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পোৱা নেক্সট কুৱেশ্যন নম্বৰ 35 অসমৰ প্ৰথম স্নাতক কোন ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন বি আনন্দৰাম বৰুৱা নেক্সট কুৱেশ্যন নম্বৰ 36 বায়ুমণ্ডলত কিমান শতাংশ অক্সিজেন থাকে ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ 20.94% নেক্সট কুৱেশ্যন নম্বৰ 37 বতাহৰ গতিবেগৰ এককটো কি ইয়াৰ কাৰেক্ট এনসাৰ হৈছে নট নেক্সট কুৱেশ্যন নম্বৰ 38 কোনে মৰ্চা চৰকাৰ গঠন কৰিছিল ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ডি মৰাৰজী দেশাই নেক্সট কুৱেশ্যন নম্বৰ 39 তলৰ কোনটো 1886 খ্ৰীষ্টাব্দৰ পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ অন্তৰ্গত বিভাগ নহয় ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ডি ভাৰতীয় প্ৰশাসনিক সেৱা অপশ্যন ডি ইয়াতে কাৰেক্ট এনসাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 14
কুৱেশ্যন নম্বৰ 40 ভাৰতবৰ্ষত কোনে স্বায়ত্ত শাসনৰ ভেটি নিৰ্মাণ কৰিছিল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি লৰ্ড ৰিপন নেক্সট কুৱেশ্যন নম্বৰ 41 গ্ৰীষ্মকালত অধিক বৰষুণ দিয়াৰ কাৰণ কি ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ দক্ষিণ পশ্চিম মৌচুমী বতাহ নেক্সট কুৱেশ্যন নম্বৰ 42 এৰাইজ এৱেক এণ্ড ষ্টপ নট টিল দি গ'ল ইজ ৰিচ দিছ ৱাজ দি ফিলচফি অফ উপৰোক্ত বাক্যশাৰী কাৰ দৰ্শন ইয়াৰ কাৰেক্ট এনচাৰটো হয় অপশ্যন চি স্বামী বিবেকানন্দৰ নেক্সট কুৱেশ্যন নম্বৰ 43 কোনখন চহৰত থকা বাণিজ্যিক কেন্দ্ৰটোৰ নাম ফৰ্ট উইলিয়াম ৰখা হৈছিল ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি কেলকাতা বা কলকাতা নেক্সট কুৱেশ্যন নম্বৰ 44 ভাৰত চৰকাৰ আইন কিমান চনত প্ৰণয়ন হৈছিল ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ 1858 চনত ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 45 কিমান চনত নৰেন্দ্ৰ মোদীয়ে চৰকাৰ গঠন কৰিছিলে ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ 2014 চনত বাকি তোমালোকৰ কিছুমান কুৱেশ্যন আছে 2 নম্বৰ 3 নম্বৰ এনেকুৱা মাৰ্কৰ গতিকে তোমালোকে সেইখিনি চাই ল'বা বাকি আজিলৈ ইমানে ধন্যবাদ